সুলভ মূল্যত আমাৰ দোকানত আমি মানে তৈয়াৰ কৰোঁ আৰু গ্ৰাহকক যোগান ধৰোঁ আৰু কোৱালিটি মানে গ্যাৰান্টি থকা আমি বস্তু দিম। নমস্কাৰ বন্ধুসকল, এইখন হৈছে চেগুন কাঠৰ 100% অৰিজিনেল কাঠৰ বক্স পালেং হয়। আৰু মই ইয়াৰ যি ডিজাইনটো নেটত চাই পেলাই দিছিলোঁ কেটলগটো মাধৱ দাক, আৰু মাধৱ দাই ধুনীয়াকৈ বনাই দিছে। যেনেকুৱা মই নেটত চাই পেলাই দিছিলোঁ সেনেকুৱাই বনাই দিছে। আৰু আপোনালোকক যদি লাগে অৰিজিনেল চেগুন কাঠৰ আৰু ভাল হেভি প্লাইবোৰ্ডো দিব। আৰু ডিজাইন দেখিব পাৰিছে যি ভৰিফালৰ ডিজাইনটো কিমান ধুনীয়া দিছে আৰু কি ধুনীয়া গ্লেজ কৰি আছে। আৰু বন্ধুসকল, এইটো মোৰ বনোৱা হৈছে ৰজাগাঁও, আমাৰ গাঁৱৰ ওচৰতে। আৰু মাধৱ দাৰ যি ৰজাগাঁৱতো ফাৰ্নিচাৰৰ দোকান আছে আৰু ঘৰতো বনায়। আৰু যিটো গতিকে বিছনাখন ৰেডি হৈ গ'ল, ঘৰতে আনি থৈছে। আৰু ঘৰৰ পৰাই মই এতিয়া লৈ যাব লাগিব। আৰু এইফালে মেগনেট ছিষ্টেমো দিব পাৰে, কিন্তু মই লক ছিষ্টেমে দিছোঁ। মেগনেট ছিষ্টেমটো টানি দিলে খুলি আহিব, আৰু লকটো হৈছে লক কৰি থ'লে নুখুলে পটক কৰি। আৰু দুইটা সেই ছেম ছিষ্টেম, ইফালে বস্তু সোমাই থ'ব পৰা যাব। আৰু বন্ধুসকল, এয়া হৈছে দেখিব পাইছে চকী, ডাইনিং, আৰু এইফালেও এইখন বিচনা কিমান ধুনীয়া লাগিছে, চব অৰিজিনেল চেগুন কাঠৰ। আৰু আপোনালোকক যদি লাগে কণ্টেক্ট নম্বৰ মই দি দিছোঁ। আৰু এইখনো ডাইনিং দেখিব পাৰিছে, ইয়াৰ ওপৰত গ্লাছ হ'ব। গ্লাছখন বৰ্তমান এতিয়ালৈকে লগোৱা হোৱা নাই। আৰু এয়া হৈছে ৰজাগাঁও মাৰ্কেট, আৰু মাৰ্কেটৰ মাজতে আছে মাধৱ দাৰ দোকান। আৰু বন্ধুসকল, এতিয়া এয়া হৈছে মাধৱ দা আৰু যি বস্তুখিনি আমি এতিয়া উঠাম, আৰু এয়া আকাশ। বন্ধুসকল, এতিয়া মাধৱ দাই আমাৰ ঘৰত যাই ফিটিং কৰি দিব। আৰু মাধৱ দাই দুআষাৰমান ক'ব, আমি শুনিম, আহকচোন। টেষ্টিং কৰি চোৱা হৈছে ভাঙে নেকি, এতিয়া উঠিছাচোন, ভাঙে নেকি। হৈছে দে, ভাল লাগিছে, জঁপিয়া একবাৰ। প্ৰেমানন্দে একদম পুৰা জঁপিয়াইছে, ভাঙিব পৰা নাই পালেং। আৰু এইবিলাক একদম কেৰেটা কোম্পানী, একদম ৱাটাৰ প্ৰুফ ইয়াত লেখাই আছে। সেইকাৰণে দেখিব পাইছে জঁপিয়াই দিছে প্ৰেমানন্দই, কিন্তু একো কৰিব পৰা নাই। আৰু এতিয়া কি আছে নমস্কাৰ বন্ধুসকল, মই যিখন বক্স পালেং ল'লোঁ আৰু অৰিজিনেল 100% চেগুন কাঠৰ হয়। আৰু এই আমাৰ মাধৱ দা আছে, যি ৰজাগাঁৱত তেওঁৰ ফাৰ্নিচাৰৰ দোকান আছে। আৰু তেওঁ মানে আপোনাৰ এড্ৰেছটো কৈ দিয়ক, আৰু আমাৰ যি ভিউজাৰ যদি চাই পেলাই আপোনাৰ ওচৰত যায়, বা এনেকুৱা কাঠৰ কি বস্তু আপোনাৰ দোকানত বনোৱা হয়, কওক অলপ। নমস্কাৰ, মই মাধৱ সূত্ৰধৰ। হয়, মোৰ ৰজাগাঁও বজাৰত আপোনাৰ ফাৰ্নিচাৰ দোকান আছে, মাধৱ ফাৰ্নিচাৰ বুলি। আৰু তাতে ধৰক আমাৰ তাত পালেঙৰ পৰা আদি কৰি ঘৰৰ সকলো সামগ্ৰী আমি বনোৱা হয়। বিয়াৰ ফাৰ্নিচাৰ A to Z, আমি ডাইনিং, ড্ৰেছিং, শ্বকেছ, তাৰপিছত এভৰিথিং আমি ফাৰ্নিচাৰৰ যিখিনি বস্তু প্ৰয়োজনীয় অতি সুলভ মূল্যত আমাৰ দোকানত আমি মানে তৈয়াৰ কৰোঁ আৰু গ্ৰাহকক যোগান ধৰোঁ। আৰু কোৱালিটি মানে গ্যাৰান্টি থকা আমি বস্তু দিম। তাৰপিছত আৰু ফিনিচিংটো একদম নাম্বাৰ 1 হ'ব। তাৰপিছত এনেই আপোনাৰ এই মানে কাঠৰ লগত বা ফাৰ্নিচাৰৰ লগত আপোনাৰ কিমান মান মানে দিন হৈছে ইয়াৰ লগত জড়িত হৈ থকা? আজি আমাৰ মানে কি 3 জেনেৰেশ্যন এইটো কৰি আছে। আৰু মই নিজে আজি 25 বছৰ ওপৰ হ'ল মই এইটো ব্যৱসায়ৰ লগত জড়িত হৈ থকা। আৰু মোৰো ভাল লাগিছে বিছনাখনৰ যি কোৱালিটি। আপোনালোকে এতিয়া আপুনি কওক, এই প্লাইবোৰ্ডখন কেনেকুৱা কি দিলে ইয়াত? এইটো ৱাটাৰপ্ৰুফ হয়। এইটো হেণ্ডেল আছে। কিমান mm দিছে? তাৰপিছতে 19 mm এইটো তলতো মই বেলেগে কিবা লগাই, মই কিন্তু 19 mm লগাই দিওঁ। হৈ যায়, কিন্তু মই 19 mm লগাই দিওঁ। তাৰপিছত এইটো চাওক, এইটো হেড বক্সৰ এটা ডিজাইন। এইটো আৰামছে খুলি ভিতৰতে বস্তু ৰাখিব পাৰিব। এইটো আকৌ এইটো লক কৰি দিব পাৰিব। তাৰ পৰা ইয়াতে আছে, এইটো চাওক, এইটো ইয়াতে একদম গাৰু চাৰু যিমান যি আছে সেইখিনি ইয়াৰ ভিতৰত সোমাই থব পাৰিব। চেম তেনেকুৱা সেইটো। তাৰপিছত সেইটো তেনেকে বক্স এটা আছে। এইটো দেখিছে কিমান কোনো হেৰি নাই। তাৰপিছত এইটো যিটো গ্লেজটো কিমান দিন মান যাব, কিমান বছৰ মান মানে যাব? এইটো আপোনাৰ বহুত বছৰ যাবগে, কিন্তু মিনিমাম আপুনি 10 years এইটো চুব নালাগে। এইটো কালাৰটো চেম থাকি যাব। কিমান বছৰলৈ থাকিব? মিনিমাম 10 years। 10 বছৰ। 10 বছৰৰ কাৰণে মানে যেনেকুৱা গ্লেজ সেনেকুৱাই থাকিব।
তাৰপিছত অৰিজিনেল আমি পিঅ মানে হেৰি চেম্পেলৰ পিঅ যিটো বচি আছে সেইটো আমি ইউজ কৰো মানে বিয়াৰ অল ফাৰ্নিচাৰ যিখিনি বস্তু লাগে যদি আপোনাক কোনোবাই অৰ্ডাৰ কৰে আপুনি পাৰিব দিব এইটো যে আমাৰ তাত বনোৱা হয় তৈয়াৰ কৰা হয় আমি হেৰি কৰো দোকানৰ গ্ৰাহকক অতি মানে সুলভ মূল্য তাৰপিছত এই এনেকুৱা যদি বিছনা এখন আমাৰ ধুইজাৰে কোনোবাই আপোনাৰ পৰা ধৰক কণ্টেক্ট কৰি ল'ব বিচাৰে তে ৰেটটো কিমান মান আহিব এইটো ধৰক এইটো পালেং হলে যদি ৱাটাৰপ্ৰুফ হয় তেতিয়া আপোনাৰ 50,000ত আহি যাব আৰু যদি চাউনিখিনি ৱাটাৰপ্ৰুফ নহয় তেতিয়াহ'লে আপোনাৰ 45,000ত হৈ যাব এইটো মানে 5,000ত মানে 19-20 কিবা এটা হ'ব যি ভৰিফালৰ ডিজাইনটো দেখিব পাইছে কিমান ধুনীয়া আৰু এইটো যি ডিজাইনটো মই একচুৱেলি গুগল নেটৰ পৰা মই কেটলগ কয় নেকি কেটলগটো মই নিজে স্ক্ৰীনশ্বট মাৰি মাধৱ দাক দিছিলোঁ আৰু মাধৱ দাই সেই হিচাপত ধুনীয়াকৈ বনাই দিলে তে আপোনালোকে যদি নেটত চাই পেলাই কেটলগ চাই পেলাই দিয়ে আৰু মাধৱ দাক দিলে ধুনীয়াকৈ বনাই দিব তে বন্ধুসকল মাধৱ দাই সকলোখিনি ক'লে আৰু যি ইয়াৰ ডিজাইনটো আৰু মই ইয়াৰ গুগলত চাইছিলোঁ ডিজাইনটো আৰু যেনেকা দিছোঁ ডিজাইন সেনেকেই বনাইছে কিন্তু ইয়াত যিটো টেলিফোন আছিলে টেলিফোনটো মই ছাইড কৰি দিব দিলোঁ টেলিফোনৰ জেগাত দুইফালে দুটা লাভ বহাই দিছে আৰু যিটো কালাৰটো মই অলপ কম পৰিমাণ দিব কৈছোঁ কমাই দিছে আৰু আপোনালোকক যদি কালাৰটো বেছিকৈ লাগে বেছিকৈও দিব পাৰে তে বন্ধুসকল এয়াই আছিলে আজি বক্স পালেং এখনৰ ভিডিঅ' তে আজিলৈ এৰিলোঁ ধন্যবাদ